ওম নম শিৱায়। অভয়পুৰীস্থিত এই শিৱবাৰীৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰত অন্য বছৰৰ দৰে উদযাপিত হৈ অহা শিৱ পূজা আৰু মেলা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আজি সন্ধিয়া 6 বজাত অধিবাসেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভণি ঘটিব। অন্য বছৰৰ দৰে আমি এইবুলিও আশাবাদী যে সকলো শ্ৰেণীৰ ৰাইজে ইয়াত সহযোগ কৰিব। যিদৰে আগতে আহিছে হিলদল ভাঙি চবেই এই পূজা আৰু মেলাত উপভোগ কৰাৰ কাৰণে আহ্বান জনালোঁ আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ, যাতে আইন শৃংখলা অটুট ৰাখি এই কাৰ্যসূচীসমূহ সম্পন্ন হয়। আৰু প্ৰশাসনৰ ফালৰ পৰা যি নিৰ্দেশ দিয়া আছে উদযাপন সমিতিক, আমি সেইখিনি যৎপৰোনাস্তি চেষ্টাৰে পালন কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু সকলোৰে সহযোগিতা কামনা কৰি ইয়াতে সামৰিছোঁ। কিমানমান মানুহ? ইয়াতেতো হাজাৰ হাজাৰ মানুহ হয়, এইটো অগণন মানুহৰ সোঁত বয় ইয়াতে অভয়পুৰীত, যিহেতু ঐতিহ্যমণ্ডিত শিৱবাৰী আৰু এই শিৱ মন্দিৰৰ নামেৰেই এই অঞ্চলটোৰ নামো শিৱপুৰ হৈছে। আৰু বৃহত্তৰ শিৱপুৰৰ এটা গৌৰৱ যে প্ৰাচীন কালৰ পৰা এই পূজা চলি আহিছে আৰু অনন্ত কাললৈ চলি থাকিব ৰাইজৰ সহায় সহযোগিতা। ওম নম শিৱায়। পোনপ্ৰথমতে আপোনালোকৰ নিউজ টিমৰ বা নিউজ সাংবাদিকক আমাৰ পূজা কমিটিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অন্য বছৰৰ দৰে এইবুলিও আমাৰ শ্ৰী শ্ৰী বাণেশ্বৰ শিৱ বাবাৰ পূজা আমি পাতিবলৈ ওলাইছোঁ। আজি 25 তাৰিখ ফেব্ৰুৱাৰী আৰু 12 ফাগুন। তো আজি আমাৰ শ্ৰী শ্ৰী বাণেশ্বৰ শিৱ পূজাৰ 6 বজাত অধিবাস হ'ব। অহাকালি হ'ল আপোনাৰ 26 ফেব্ৰুৱাৰী। সিদিনাখন আমাৰ পূজাৰ শিৱ বাবাৰ যিটো মেইন পূজা হ'ব। তো পূজা এইবাৰ আমাৰ দুদিনীয়াকৈ মানে হৈছে। 27 তাৰিখতো শিৱ বাবাৰ শ্ৰীচৰণত পূজা কৰাব আৰু 28 তাৰিখত আমাৰ এই পূজাৰ লগত সংগতি ৰাখি আমাৰ বৃহত্তৰ অঞ্চলৰ মানে ৰাইজৰ সহযোগত মেলাৰ আয়োজন কৰা হৈছে। 28 তাৰিখত আমাৰ কিছু মানে মেলাৰ লগত সংগতি ৰাখি আমাৰ টকাৰী নামৰ আয়োজন কৰা হৈছে। সেই সংগতি ৰাখি আমাৰ ৰাইজৰ অনুদানতে আমি 1 তাৰিখত আমাৰ এটা সাংস্কৃতিক সন্ধিয়া, এই সাংস্কৃতিক সন্ধিয়াটো আমি 1 মাৰ্চলৈ লোৱা হৈছে। যিখিনি হয় মানে আমাৰ পৰীক্ষা, যিহেতু আগন্তুক পৰীক্ষাৰ ফালৰ পৰা হেৰি কৰি আমি প্ৰশাসনৰ নিৰ্দেশ মানি আমাৰ যিটো ফাংচন, যিটো সাংস্কৃতিক সন্ধিয়া আমি 1 তাৰিখলৈকে লৈ গৈছোঁ আৰু প্ৰশাসনে আমাৰ যি নিৰ্দেশ দিয়ে সেই নিৰ্দেশমৰ্মে আমি এইখিনি আমি পালন কৰাৰ কাৰণে আমি যতনৰে চেষ্টা কৰিম আৰু ৰাইজৰ সহায় সহযোগিতা আমি বিচাৰিছোঁ।